ছাত্ৰ-ছাত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ যি HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন বা যিসকল পৰীক্ষাৰ্থী HSLC পৰীক্ষাত অনুত্তীৰ্ণ হৈছিলে তেওঁলোকে আকৌ যি পৰীক্ষা দিছিলে কম্পাৰ্টমেণ্টেল তো সেই পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব আৰু এই ৰিজাল্টটো কেনেকৈ পাব আৰু এই ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ এডমিশ্যন ল'ব পাৰিব সবিশেষ এই নটিছখনত লিখা আছে মই জনাই যাম তোমালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাবা তো এইটো ওলাইছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা ৰিজাল্ট সংক্ৰান্তীয় আৰু এডমিশ্যন সংক্ৰান্তীয় তো তোমালোকে চাবা ইয়াতে কি লিখিছে যে ইয়াৰ দ্বাৰা সকলো পৰীক্ষাৰ্থীৰ জ্ঞাতাৰ্থে জনোৱা হ'ল যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড সংমণ্ডল 1ৰ দ্বাৰা 2026 চনৰ মে-জুন মাহত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ 23 জুন 2026 তাৰিখে পুৱা 11 বজাত ঘোষণা কৰা হ'ব আৰু এই ফলাফলসমূহ PDF ফৰ্মেটত ফলাফল গেজেটৰ জৰিয়তে ঘোষণা কৰা হ'ব আৰু উত্তীৰ্ণ বুলি ঘোষণা কৰা পৰীক্ষাৰ্থীসকলৰ নম্বৰ তাত প্ৰদান কৰা হ'ব ছাত্ৰ-ছাত্ৰীসকলে তলত দিয়াৰ পৰা তেওঁলোকৰ ফলাফল চাব পাৰিব আৰু মাৰ্কশ্বিটৰ ডিজিটেল ৰূপ ডাউনলোড কৰিব পাৰিব অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলৰ যি ৰিজাল্ট আছে সেইটো PDF ফৰ্মেটত প্ৰত্যেক বিদ্যালয়লৈ এইটো বুকলেট আকাৰত আহিব লগতে তেওঁলোকে ডিজিটেল আকাৰেও চাব পাৰিব তো এই ৱেবছাইটবিলাক দিয়া আছে চোৱা sebaonline.org মাৰ্কশ্বিট ডাউনলোড কৰিবলৈ শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত স্থানত তেওঁলোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰোল নম্বৰ আৰু জন্মৰ তাৰিখ প্ৰবিষ্টি কৰিব লাগিব উদাহৰণস্বৰূপে যদি ৰোলটো C260001 নম্বৰটো 0021 জন্মৰ তাৰিখ 11/2021 হয় তেন্তে পৰীক্ষাৰ্থীয়ে প্ৰবিষ্টি কৰিব লাগিব অৰ্থাৎ এইসমূহ বহুৱাই পেলাই ছাত্ৰ-ছাত্ৰীসকলে ৰিজাল্ট চাব পাৰিব বা মোবাইল এপ ASSEB ৰিজাল্টছ এই এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ যি মাৰ্কশ্বিট আছে সেইটো চাব পাৰিব আৰু এইটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব মোবাইল এপটোৰ লিংক ASSEB সংমণ্ডল 1ৰ অফিচিয়েল ৱেবছাইটতো প্ৰদান কৰা হৈছে চৰকাৰী অধিসূচনা নম্বৰ AHE 202/2020/24 তাৰিখ 11/5/2020 দফা 7 অনুসৰি সকলো শিক্ষানুষ্ঠানে ডিজিটেল ফলাফল গেজেটৰ জৰিয়তে ফলাফল পৰীক্ষা কৰাৰ পিছত ডিজিটেল মাৰ্কশ্বিটৰ আধাৰত একাদশ শ্ৰেণীত শিক্ষাৰ্থীৰ নামভৰ্তিৰ ব্যৱস্থা কৰিব যিটো ASSEB সংমণ্ডল 1ৰ অফিচিয়েল ৱেবছাইটত আৰু বিদ্যালয়সমূহতো উপলব্ধ হ'ব অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল যিটো মাৰ্কশ্বিট তেওঁলোকে অনলাইনৰ পৰা ডাউনলোড কৰিব সেইটোৰ আধাৰতে প্ৰথমতে এডমিশ্যন ল'ব পাৰিব ASSEB সংমণ্ডল 1ৰ আঞ্চলিক কাৰ্যালয়ৰ সদস্য সচিব UDPA সংশ্লিষ্ট জিলাৰ বিদ্যালয়সমূহৰ মাজত ডিজিটেল ফলাফল গেজেট বিতৰণ কৰাটো নিশ্চিত কৰিব বিদ্যালয়সমূহক ফলাফল গেজেটৰ কোনো হাৰ্ড কপি যোগান ধৰা নহয় অৰ্থাৎ এই গেজেট যিটো আছে এইটো অনলাইনতে পাব এইটো হাৰ্ড কপি নিদিয়ে বিদ্যালয়সমূহে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ফলাফল ASSEB সংমণ্ডল 1ৰ ৱেবছাইট sebaonline.org আৰু মোবাইল এপৰ সহায়ত পৰীক্ষা কৰিব পাৰিব কোনো সন্দেহৰ সৃষ্টি হ'লে শিক্ষানুষ্ঠানসমূহে সত্যাপনৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড সংমণ্ডল 1 অসমৰ সৈতে যোগাযোগ কৰিব লাগিব পৰীক্ষাৰ্থীসকলক যথাসময়ত প্ৰমাণপত্ৰ সহ মাৰ্কশ্বিটৰ হাৰ্ড কপি প্ৰদান কৰা হ'ব তো এইটোই আছিল গুৰুত্বপূৰ্ণ নোটিছ যেটো আসাম স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা ওলাইছে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ ৰিজাল্ট সংক্ৰান্তীয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এডমিশ্যন সংক্ৰান্তীয় ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব